হেল্ল' গাইজ, আজি এইটো ভিডিঅ'ত আমি পাৰ্ট 4 কৰিম, য'ত আমি আসাম জিঅ'গ্ৰাফীৰ গুৰুত্বপূৰ্ণ MCQs আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনিম। চ' আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, ভালদৰে চাই ল'ব। আগৰ 2-3টা ভিডিঅ' আছে, ভালকে চাই ল'ব, কাৰণ তাতো মই বহুত ইম্পৰ্টেণ্ট টপিক মই দিছোঁ, তাত কভাৰ কৰিছোঁ ইম্পৰ্টেণ্ট টপিক। চ' আগৰ ভিডিঅ'ত চাই লৈ ইয়ালৈ আহিবা, বহুত ভাল হ'ব। চ' সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম শ্লাইডৰ প্ৰথম কুৱেশ্যন চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন কুৱেশ্যন দিয়াৰ আগত মই ইয়াত আসাম ষ্টেট পৰ্টেলৰ এটা স্ক্ৰীনশ্বট ইয়াত মই আনি থৈছিলোঁ তোমালোকক দেখুৱাবলৈ। আগৰ এটা শ্লাইডত মই লেটিটিউড লংটিটিউডৰ বিষয়ে পঢ়াইছিলোঁ। দ্ৰাঘিমা ৰেখা, বিষুৱ ৰেখা, তাৰপিছত গ্ৰীণউইচ, প্ৰাইম মেৰিডিয়ান, এইবোৰ দেখুৱাইছিলোঁ, কিহৰ কাৰণে ইউজ হয়, কি হয়। চ' তোমালোকে যদি নাই চোৱা, এইবোৰ ভিডিঅ'টো চাই ল'বা। চ' ইয়াত ষ্টেট পৰ্টেলটো খোলাৰ মেইন কাৰণ হ'ল ইয়াত কিছুমান ইম্পৰ্টেণ্ট তথ্য দেখুৱাবলৈ, যে অসমৰ বৰ্তমান ডিষ্ট্ৰিক্ট ইয়াত দেখুৱাই আছে 35, টোটেল এৰিয়া কিমান মাটিকালি 78438 বৰ্গ কিলোমিটাৰ, স্কুৱেৰ কিলোমিটাৰ। লেটিটিউড তাৰ কিমান ডিগ্ৰী লেটিটিউডত অসম অৱস্থিত। আমাৰ অসম জানা, আমি ভাৰতবৰ্ষৰ নৰ্থ ইষ্টত আছো। তো নৰ্থ ইষ্ট চাওঁতে লেটিটিউডত নৰ্থ চিয়ৰ থাকিব, এণ্ড ইষ্ট থাকিব লংটিটিউডৰ। ইয়াত একজেক্ট ভেলু দিয়া হৈ আছে লেটিটিউডৰ কিমান 24 to 28, আৰু লংটিটিউডৰ 90 to 96 ইষ্ট, and 24 and 28 নৰ্থ। ইয়াত 00 দেখুৱাইছে, ডিগ্ৰী বুজাই আছে। লেটিটিউড আৰু লংটিটিউড বুজাবলৈ ডিগ্ৰী, মিনিট এণ্ড ছেকেণ্ডছ বুজোৱা হয়, আৰু 1 ডিগ্ৰী ইজ ইকুৱেল টু 4 মিনিটছ বুজোৱা হয়। এইটো মই আগতে কৈছিলোঁ। একচুৱেলি টাইমিং বুজাবলৈ এইটো লটিটিউড এণ্ড লংটিটিউড বুজোৱা হয়। গ্ৰীণউইচ মিন টাইমৰ পৰা কিমান সময়ৰ আঁতৰত আমাৰ অসম আছে, ইয়াৰ পৰা বুজোৱা হয়। এইটো ডিগ্ৰীৰ পৰা গম পোৱা যায়, কিমান সময়ৰ টাইমিং ডিফাৰেঞ্চ হ'ব। চ' আমাৰ যদি ইয়াৰ পৰা কুৱেশ্যন আহে যে অসম লেটিটিউডিনেল এণ্ড লংটিটিউডিনেলৰ যিটো ডিষ্টেঞ্চ বা যিটো কিমানত আছে, এইটো বুজাবলৈ ইয়াত তুমি চাব পাৰা। হ'ব, কুৱেশ্যনত চাওঁ। কুৱেশ্যনত কি দিয়া হৈ আছে যে হোৱাট ইজ দ্য লেটিটিউডিনেল এক্সটেনশ্যন অফ আছাম। আসামৰ লেটিটিউডিনেল এক্সটেনশ্যন কিমান। ইয়াত চাবা লেটিটিউড কিমান দিয়া হৈ আছে, 24 ডিগ্ৰী নৰ্থ এণ্ড 28 ডিগ্ৰী নৰ্থ। আমাৰ এইটো আসাম ষ্টেট পৰ্টেলত দিয়া হৈ আছে। অ'কে, আৰু কুৱেশ্যনত ইয়াৰ পৰা এটা কুৱেশ্যন মই য'ৰ পৰা উঠাইছিলোঁ, তাত কুৱেশ্যনত এইটো দিয়া হৈ আছে 24 ডিগ্ৰী 09 মিনিটছ নৰ্থ এণ্ড 27 ডিগ্ৰী 58 ডিগ্ৰী নৰ্থ। যিহেতু এইটো ভেৰি ক্ল'জ টু 24 and 28 এণ্ড নৰ্থ দিয়া হৈ আছে দুয়োটাতে, চ' আমাৰ আনচাৰ হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি হ'ব। ইয়াত লেটিটিউডিনেল কৈছে, লেটিটিউডিনেল কওঁতে ইয়াত নৰ্থ আহিব, নৰ্থৰ ছাইড। ইয়াত ৱেষ্ট, ইষ্ট, চাউথ এইবোৰ নাহে। এণ্ড ক্ল'জ টু 24 and 28, ইয়াত 24.09, ইয়াত 27.58, ইয়াতো ছেম আছে, কিন্তু চাউথত নহয়। আমি যিহেতু নৰ্থ ইষ্টত আছো, চ' লেটিটিউডিনেল নৰ্থ হ'ব, আৰু লংটিটিউডিনেল যেতিয়া আহিব তেতিয়া ইষ্ট আহি যাব। অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লংটিটিউডিনেল এক্সটেনশ্যন অফ আছাম। আছামৰ লংটিটিউডিনেল এক্সটেনশ্যন কিমান। আছামৰ লংটিটিউডিনেল এক্সটেনশ্যন যেতিয়া কোৱা হ'ব, তেতিয়া ইষ্টত আহিব। ইষ্ট হ'ব ইয়াত এইটো 89.42 and 96.01. অ'কে, ইয়াত দুয়োটাতে ইষ্ট হৈ আছে, ইষ্ট হ'ব। আমি কিমান পাইছিলোঁ ষ্টেট পৰ্টেলত 90 ডিগ্ৰী ইষ্ট টু 96 ডিগ্ৰী ইষ্ট। এইটো কিমান আছিলে লংটিটিউডিনেল। আমাৰ ইয়াত ষ্টেট পৰ্টেলত চাবা লংটিটিউডিনেল কিমান দিয়া হৈ আছে 90 ডিগ্ৰী ইষ্ট এণ্ড 96 ডিগ্ৰী ইষ্ট। যেতিয়া ইয়াত ক্ল'জ আনচাৰ কি আছে 89.42, that means close to 90 and 96 degree 01 minute. Okay, option number B hobo correct.
Question number next. How much is the area of Assam? অসমৰ মাটিকালি কিমান? 78438 কিলোমিটাৰ স্কয়াৰ বা বৰ্গ কিলোমিটাৰ। অসমীয়াত কি কোৱা হয়? বৰ্গ কিলোমিটাৰ। 78438 মনত ৰাখিবা। এয়া 78438 কিলোমিটাৰ স্কয়াৰ বা বৰ্গ কিলোমিটাৰ। অসমৰ আয়তন বা মাটিকালি কিমান টোটেল? 78438 বৰ্গ কিলোমিটাৰ যদি কোৱা হয়, আৰু যদি মাইলত সোধা হয়, মাইলত কিমান হ'ব? 30,285 বৰ্গ মাইল বা মাইল স্কয়াৰ হৈছে। আৰু ক্ষেত্ৰফল, ইয়াত চাবা ক্ষেত্ৰফলৰ হিচাপত উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য হ'ল কি? অসম। উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য অসম। আৰু তেন্তে অসম হ'ল ছেকেণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ভিতৰত। ভাৰতৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ভিতৰত ক্ষেত্ৰফলৰ হিচাপত মানে মাটিকালিৰ হিচাপত অসম হ'ল ছেকেণ্ড। তেন্তে ফাৰ্ষ্টত কোন আছে? ফাৰ্ষ্টত আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ আছে কিমান? ফাৰ্ষ্টত। ঠিক আছে। আৰু জনসংখ্যাৰ ফালৰ পৰা সৰ্ববৃহৎ ৰাজ্য। পপুলেশ্যনৰ চাইডৰ পৰা কি? পপুলেশ্যনৰ চাইডৰ পৰা অসম ফাৰ্ষ্ট। নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ ইণ্ডিয়া। আৰু ক্ষেত্ৰফলৰ চাইডৰ পৰা অসম হ'ল ছেকেণ্ড। আৰু ক্ষেত্ৰফলৰ চাইডৰ পৰা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছত অৰুণাচল প্ৰদেশ হ'ল কি? ফাৰ্ষ্ট। আৰু জনসংখ্যাৰ চাইডৰ পৰা অসম হ'ল ফাৰ্ষ্ট। নেক্সট, what percentage of land is covered by Assam in terms of India's total area? ভাৰতবৰ্ষৰ টোটেল এৰিয়াৰ কিমান পাৰ্চেন্টেজ অফ লেণ্ড অসমে একোৱাৰ কৰি আছে? অসমৰ কিমান আছে? ভাৰতবৰ্ষৰ তুলনাত কিমান পাৰ্চেন্টেজ আছে অসমৰ? ভিডিঅ' কিছু কুৱেশ্যন তোমালোকক প'জ কৰি ট্ৰাই কৰিবলৈ চেষ্টা কৰিবা, কিয়নো এনচাৰটো মই কমেই। তো what percentage of land is covered by Assam in terms of India's total area? ইয়াৰ সঠিক আনসাৰটো হ'ব কিমান? 2.4%। 2.4% হ'ল কি? ভাৰতবৰ্ষৰ টোটেল এৰিয়াৰ ক্ষেত্ৰফল। যিহেতু ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসম আছে, সো ভাৰতবৰ্ষৰ মাটিকালি যে যিমান আছে, মাটিকালিৰ তুলনাত ভাৰতবৰ্ষৰ ক্ষেত্ৰত কিমান পাৰ্চেন্টেজ আছে? ঠিক আছে, ভাৰতবৰ্ষৰ মাটিকালি টোটেল ইয়াত আহিব, ভাৰতৰ টোটেল মাটিকালি ইয়াত আহিব, আৰু অসমৰ টোটেল মাটিকালি ইয়াত আহিব ইনটু 100%। তেতিয়া পাৰ্চেন্টেজ ওলাইগে কিমান? 2.4%। ইয়াত যেনেকে অসমৰ মাটিকালি 78,438 78438 অসমৰ টোটেল মাটিকালি ডিভাইডেড বাই ভাৰতবৰ্ষৰ টোটেল মাটিকালি এইটো 32,87,263। অসমৰ মুঠ মাটিকালিক ভাৰতৰ মুঠ মাটিকালিৰে ভাগ কৰি পাৰ্চেন্টেজত উলিয়াব গ'লে 100% মাল্টিপ্লাই কৰিলে যিমান ওলাইগে কিমান? 2.39%। ইয়াক যদি আমি ৰাউণ্ড ফিগাৰ কৰো 2.4%। ঠিক আছে। Next, what is the total population of Assam according to census 2011? 2011 চনৰ লোকপিয়লৰ মতে অসমৰ টোটেল জনসংখ্যা কিমান? অসমৰ জনসংখ্যা 2011 চনৰ লোকপিয়ল মতে হ'ল 3.12 crore। অপশ্যন নম্বৰ বি 3.12 crore। 3.12 crore একজেক্ট ফিগাৰ যদি আমি উলিয়াব যাওঁ, যদি হয় একজেক্ট ফিগাৰ 2011 চনৰ লোকপিয়ল মতে কিমান? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 3,12,05,576। অসমৰ টোটেল মানে মুঠ জনসংখ্যা। তাৰে পুৰুষৰ জনসংখ্যা কিমান? 1,39,39,443। আৰু তাৰ বিপৰীতে মহিলাৰ ইমান। পুৰুষ আৰু মহিলাৰ ডাইৰেক্ট নুসুধে। ইয়াত অসমৰ মুঠ জনসংখ্যা 2011 চনৰ লোকপিয়ল মতে কিমান? একজেক্ট ফিগাৰ হ'ল ইমান, আৰু যদি পইণ্টত সুধি দিয়ে 3.12 crore মানে কোটি।
What percentage of India's population lives in Assam? ভাৰতবৰ্ষৰ টোটেল পপুলেশ্যনৰ কিমান শতাংশ অসমত বসবাস কৰে? এইটো আনসাৰ কিমান হ'ব? ইয়াৰ আনসাৰ হ'ব 2.58%. ইয়াৰ যদি ওলাব যাওঁ পাৰ্চেন্টেজ কি অসমৰ জনসংখ্যা হ'ব লাগিব ওপৰত, অসমৰ জনসংখ্যা ডিভাইডেড বাই ভাৰতৰ মুঠ জনসংখ্যা into 100%. তাৰ পৰা ভ্যালু ওলাব গৈ কিমান 2.58%. মানে ভাৰতবৰ্ষৰ জনসংখ্যাৰ কিমান পাৰ্চেন্টেজ অসমৰ। ইয়াত 2021 চনৰ লোকপিয়লৰ অনুসৰি অসমৰ মুঠ জনসংখ্যা ইমান আৰু সেই সময়ত ভাৰতৰ মুঠ জনসংখ্যা আছিল ইমান। সো ইয়াত কেনেকৈ উলিয়াব লাগিব 31,205,576 ডিভাইডেড বাই ভাৰতৰ মুঠ জনসংখ্যা 121 কোটি 121,08,54,977 ডিভাইড কৰি 100%. এটো ডিভাইড কৰিলে 2.58% হ'বগে। Next, how many physiographic divisions are there in Assam? এইটো কোৱেশ্চন মই ইয়াৰ ওপৰত টপিক মই অলৰেডি পঢ়াইছিলো তোমালোকক। ক'ত পঢ়াইছিলো? ডেসক্ৰিপটিভ নোটস যেতিয়া দিছিলো তাতে দিছিলো অসমৰ ডিভিজন টোটেল ডিভিজন অসমৰ কিমান মানে ভৌতিক বিভাজন অসমৰ কেইটা পাৰ্টত ভাগ কৰা হৈছে তিনিটা। অপচন নম্বৰ বি তিনিটা পাৰ্টত। কি আছিলে তাৰ? উত্তৰত ব্ৰহ্মপুত্ৰ উপত্যকা আছে উত্তৰত ব্ৰহ্মপুত্ৰ ভেলী। সেকেন্ডত আছে তোমাৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ মধ্য পাহাৰীয়া অঞ্চল আৰু 3 নম্বৰত আছে কি দক্ষিণে বৰাক উপত্যকা। ওপৰতে ব্ৰহ্মপুত্ৰ উপত্যকা মাজৰখিনি আছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ মধ্য পাহাৰীয়া অঞ্চল আছে মোৰ নোটছত ভিডিও চাই লবা। আৰু 3 নম্বৰ আছে দক্ষিণে বৰাক উপত্যকা বৰাক ভেলী। ওকে নেক্সট ইয়াতে লিখা হৈ আছে মই এনে কষ্ট কৰি লিখিলো ইয়াত যেহেতু দিয়া হৈ আছে মই বনাইছিলো অসমক বহুলভাৱে তিনিটা ভৌতিক ভাগত ভাগ কৰিব পাৰি। নেক্সট উত্তৰত ব্ৰহ্মপুত্ৰ উপত্যকা 2 নম্বৰত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ মধ্য পাহাৰীয়া অঞ্চল আৰু 3 নম্বৰ দক্ষিণে কি বৰাক উপত্যকা। এই তিনিটা ভাগত ভাগ কৰা হয় ভৌতিকভাৱে। নেক্সট হাউ মেনি ডিস্ট্ৰিক্ট অফ আসাম are there in 2024? 2024 চনৰ অসমৰ মুঠ ডিস্ট্ৰিক্ট অপচন মতে 35. Which is the smallest district in Assam in 2024? আটাইতকৈ সৰু ডিস্ট্ৰিক্ট in Assam 2024 কি হ'ব বজালি। অপচন নম্বৰ সি। বজালি জিলা 2024 চনত অসমৰ আটাইতকৈ সৰু জিলা আৰু বজালি জিলাৰ ভৌতিক আয়তন 422.95 বৰ্গ কিলোমিটাৰ মানে স্কয়াৰ কিলোমিটাৰ। ওকে Which is the largest district in Assam in 2024? Largest district of Assam in 2024 it is Karbi Anglong. How many Indian states share boundaries with Assam? ইয়াত question number 2 নহয় ভুল হৈছে ইয়াত question number 16 হ'ব দেই এটো হ'ব question number 16. How many Indian states share boundaries with Assam? এটো কিমান হ'ব 7. Option number হ'ব 7. Okay. Option number C 7. মানে how many Indian states share boundaries with Assam? ভাৰতবৰ্ষৰ কিমানটা ৰাজ্যই অসমৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ভাৰতবৰ্ষৰ ৰাজ্য তাৰে সব 7খন ষ্টেটছ আছে ইয়াৰে ৱেষ্ট বেংগল অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা নাগালেণ্ড মণিপুৰ এণ্ড মিজোৰাম ইয়াৰ বিষয়ে মই আগতে ডিটেইলছ পঢ়াইছো নোটছত ফাৰ্স্ট ভিডিওটোত চাবা আসাম এণ্ড মেঘালয় কিমান 884.9 কিলোমিটাৰ আটাইতকৈ লংগেষ্ট এইটো কোৱেশ্চন এক্সামত আহে অসমে
ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ লগত আটাইতকৈ দীঘল সীমা মানে শ্বেয়াৰ কৰিছে? বিদেশী ৰাষ্ট্ৰ কোৱা নাই, ভাৰতবৰ্ষৰে কি ৰাজ্য, সেয়া হ'ল মেঘালয়। মেঘালয়ৰ লগত কিমান? 884.9 কিলোমিটাৰ লংগেষ্ট। অ'কে, আৰু একদম শ্বৰ্টেষ্ট কাৰ লগত ইউজ কৰিছে, শ্বেয়াৰ কৰিছে, সেয়া হ'ল শ্বৰ্টেষ্ট হ'ব ত্ৰিপুৰা। ত্ৰিপুৰাৰ লগত কিমান? 46.3, আটাইতকৈ কম। 7খন ৰাজ্য কি? মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা and West Bengal. Next, which one of the following was first stream of human migration to Assam? অসমলৈ human migration হোৱা first শাখা stream কি আছিলে? The Ostic group of people. Option number A. আৰু তৃতীয়, what was the second human stream coming to Assam? অসমলৈ অহা দ্বিতীয় মানৱ শাখা কি আছিলে? সেয়া হ'ব অপশ্যন নম্বৰ এ, দ্য টিবেটো-বুৰ্মান লেংগুৱেজ স্পিকিং মংগোলইডছ। মংগোলইডছটো মনত ৰাখিবা। Okay. Next, what was the largest tribal group of Assam based on population size? জনসংখ্যাৰ ওপৰত ভিত্তি কৰি অসমৰ ট্ৰাইবেল আটাইতকৈ ডাঙৰ ট্ৰাইবেল গ্ৰুপৰ নাম কি? সেয়া হ'ব বড়ো। অ'কে, জনসংখ্যাৰ ওপৰত বেছ কৰি মানে বড়ো জনসংখ্যা ট্ৰাইবেল মানুহ আমাৰ অসমত আটাইতকৈ বেছি আছে। আৰু বড়োসকলৰ যি ট্ৰেডিশ্যনেল ড্ৰেছ মহিলাসকলে পিন্ধে তাৰ নাম কি? দফনা। দখনা, ঠিক আছে। Next, what was the second largest tribal group of Assam based on population? Second largest tribal group জনসংখ্যাৰ ওপৰত ভিত্তি কৰি সেয়া হ'ব মিচিং। Option number D. Next, what was the longest national highway in Assam? It is National Highway 37. Question number 22. What is the largest agro-based industry in Assam? This is very simple question. It is tea industry. Saha udyog. Which district of Assam has the highest forest cover? Karbi Anglang district. Which town is also known as Manchester of Assam? কি হ'ব? Manchester of Assam নামে কাক জনাজাত, মানে কোনখন টাউনক জনাজাত কৰা হয়? শুৱালকুছি। শুৱালকুছি কিয় মনচেষ্টাৰ অফ আছাম বুলি কোৱা হয়? শুৱালকুছি কামৰূপ ডিষ্ট্ৰিক্ট জিলাৰ ব্ৰহ্মপুত্ৰ পাৰত গুৱাহাটীৰ পৰা প্ৰায় 35 কিলোমিটাৰ নিলগত অৱস্থিত অসমৰ মনচেষ্টাৰ হিচাপে বিখ্যাত। বিশ্বৰ অন্যতম বৃহৎ বয়ন গাঁও হিচাপে অসমীয়া বস্ত্ৰ উৎপাদনৰ কেন্দ্ৰবিন্দু। অ'কে, গল্ডেন মুগা, হোৱাইট পাট, এৰী ৰেচমৰ বিশেষজ্ঞ, যাৰ ফলত ই হস্ততাঁত ঐতিহ্য গাঁও হিচাপে খ্যাতি অৰ্জন কৰে। আৰু তাৎপৰ্য কি? ইয়াত শতিকা পুৰণি হস্ততাঁত বোৱাৰ পৰম্পৰাৰ বাবে জনাজাত প্ৰায় সমগ্ৰ জনসাধাৰণে মেখেলা চাদৰ আৰু গামোচাৰ দৰে পৰম্পৰাগত কাপোৰ উৎপাদনত নিয়োজিত। অ'কে, ইয়াত চমু টোকা এটা লিখি দিছিলো, তোমালোকে যোনে যোনে নাজানা কিহৰ কাৰণে ফেমাছ হৈ আছে শুৱালকুছি বয়ন শিল্প। অ'কে, নেক্সট, which is the oldest refinery in Assam? Oldest refinery in Assam, it is Digboi refinery. 26, which navigational waterway was declared as the second national waterway? এটো কি হ'ব? The Brahmaputra navigational waterway. It is the second. Which type of soil was found in Brahmaputra and Barak Valley? মই পঢ়াইছিলো ফাৰ্ষ্ট ভিডিঅ'ত, টাইপস অফ সয়েল এতিয়া পঢ়াইছিলো। Answer হ'ব alluvial soil. Option number D. Question number 28. What is the percentage of forest covered in Assam of its total geographical area? ইয়াৰ আনসাৰটো তোমালোকে মোক কমেন্টত মেনশন কৰিবা। যোনে জানি পেলাই কমেন্টত মেনশন কৰিবা, ইয়াত একো গুগল নকৰিবা, নোৱাৰিলে গুগল কৰিবা। ওকে, 29. Which district of Assam has the highest number of tea gardens? To Dibrugarh. Dibrugarh districtত আটাইতকৈ বেছি টি গাৰ্ডেনছ আছে। Which city is known as the tea city of India? Tea city of India কোনখন চিটিক জনাজাত? ডিব্ৰুগড়।
Okay, next, we often hear the word CTC about Assam tea. What is the meaning of CTC? আমি কোন না আসাম সিটিসি টি, সিটিসির ফুল ফর্ম কি? ক্রাশ, টিয়ার and curl. Option number D. How many districts are there in BTC? Bodoland Territorial Council or total কিমানটা ডিস্ট্রিক্ট আছে? কিমানখন ডিস্ট্রিক্ট আছে বিটিসিত? BTC total district 5. Option number C. Option number C. কি কি ডিস্ট্রিক্ট আছে বিটিসিত? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিচি 5খন জিলাৰে গঠিত, যেনে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি। এই 5খন জিলা মনত ৰাখিবা। নেক্সট, where is the administrative headquarters of BTC located? BTCৰ administrative headquarter ক'ত আছে? কোকৰাঝাৰ টাউন। অপশ্যন নম্বৰ ডি। 34 নম্বৰ কুৱেশ্যন, BTC কেতিয়া প্ৰতিষ্ঠা হৈছিল? BTC প্ৰতিষ্ঠা হৈছিল 2003 চনত। অপশ্যন নম্বৰ ডি। আৰু কিমান চোৱা, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী 6th শিডিউল, এইটো বহুত ইম্পৰ্টেণ্ট। 6th শিডিউলৰ অধীনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হৈছিল। এই শিডিউলটো মনত ৰাখিবা, 6th শিডিউল মানে ষষ্ঠ অনুসূচীৰ অধীনত। কিমান চনত হৈছিলে? 2003 চনত। How many oil refineries are there in Assam? অসমত টোটেল অইল ৰিফাইনাৰী কিমান? আনসাৰ হ'ব 4। কি কি? নুমলীগড়, নুনমাটি, নুমলীগড়, বঙাইগাঁও আৰু ডিগবয়। ডিগবয় একদম পুৰণা, ফাৰ্ষ্ট। অকে, কি কি আছে? নুনমাটিত তেল শোধনাগাৰ, নুমলীগড়, বঙাইগাঁও আৰু ডিগবয়। টোটেল 4। 36 number question, in which year tea auction center in Guwahati was established? বহুত বাৰ আহিছে এইটো question, বহুত বাৰ। টি অকশ্যন চেণ্টাৰ কেতিয়া এষ্টাব্লিছ হৈছিল? মানে চাহ নিলাম কেন্দ্ৰ এষ্টাব্লিছ হৈছিল 1970 চনত, 1970। How many districts are there in Barak Valley? Barak Valley total district কিমান? Barak Valley total district হ'ল অপশ্যন নম্বৰ বি 3। কি কি ডিষ্ট্ৰিক্ট আছে? বৰাক ভেলী তিনিখন ডিষ্ট্ৰিক্ট, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। কৰিমগঞ্জৰ নিউ নেম শ্ৰীভূমি। আৰু ADR 2ত আহিছিলে, কি আহিছিলে? শ্ৰীভূমিৰ মানে কি? শ্ৰীভূমি মানে দেৱী দুৰ্গা, দেৱী লক্ষ্মী, দেৱী সৰস্বতী, দেৱী লক্ষ্মী। ঠিক আছে, আহিছিলে। How many UNESCO World Heritage Sites have been found in Assam? আসামত টোটেল ইউনেস্কো হেৰিটেজ সাইট কিমান? এটা অপশ্যন নম্বৰ বি 3। কি কি? অসমত ইউনেস্কোৰ 3টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। অকে, কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক আৰু মৈদাম আহোম বংশৰ মানে সমাধি টিলা বা সমাধি স্থিতি যে ৰখা হয়, মৈদাম, এই 3টা। Next, in which year the Kaziranga National Park was declared as UNESCO World Heritage Site? UNESCO World Heritage Site হিচাপে যে ডিক্লেয়াৰ কৰা হৈছিলে কাজিৰঙা, কিমান চনত? 1985। অপশ্যন নম্বৰ ডি। And same to same question আৰু এটা কি? মানস নেশ্যনেল পাৰ্ক ইউনেস্কো হেৰিটেজ সাইট কিমান চনত হৈছিলে? এইটো আনসাৰ সেম, 1985। অপশ্যন নম্বৰ ডি। 41. How many biosphere reserve area are there in Assam? অসমত কিমানটা বায়োস্ফিয়াৰ সংৰক্ষিত এলেকা আছে? অপশ্যন নম্বৰ হ'ব কিমান? 2টা। অপশ্যন নম্বৰ এ 2। কি কি? ডিব্ৰু-চৈখোৱা আৰু মানস। Next, in which year ডিব্ৰু-চৈখোৱা was designated as biosphere reserve area? কিমান চনত? এ হ'ব 1997 চনত, 1997। অপশ্যন নম্বৰ ডি। In which year Manas was designated as biosphere reserve area?
মানস কিমান চনত বায়োস্ফিয়াৰ ৰিজাৰ্ভ এৰিয়া হিচাপে ঘোষিত হৈছিল 43 কিমান হ'ব আনসাৰ আছিলে 1989 অপশন নম্বৰ সি ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰ বিভিন্ন এক্সামত আহি যোৱা হাউ মেনি এলিফেন্ট ৰিজাৰ্ভ ফৰেষ্ট আৰ ইন আসাম এলিফেন্ট ৰিজাৰ্ভ ফৰেষ্ট কিমান আছে হাতী সংৰক্ষিত বনাঞ্চল কিমান হাতী সংৰক্ষিত বনাঞ্চল আছে টোটেল 5 অপশন নম্বৰ ডি 5 কি চিৰাং ৰিপু ER মানে এলিফেন্ট ৰিজাৰ্ভ চিৰাং ৰিপু এলিফেন্ট ৰিজাৰ্ভ ধনশিৰি লুংডিং এলিফেন্ট ৰিজাৰ্ভ কাজিৰঙা কাৰ্বি আংলং এলিফেন্ট ৰিজাৰ্ভ দিহিং পাটকাই এলিফেন্ট ৰিজাৰ্ভ আৰু শোণিতপুৰ এলিফেন্ট ৰিজাৰ্ভ মনত ৰাখিবা এইবোৰ নেক্সট হাউ মেনি টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট আৰ দেয়াৰ ইন আসাম অসমত কিমানখন বাঘ সংৰক্ষিত বনাঞ্চল আছে 4টা অপশন নম্বৰ হ'ব 4 অপশন নম্বৰ সি 4 কি হ'ব টাইগাৰ ফৰেষ্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস নামেৰি আৰু ওৰাং কাজিৰঙা মানস নামেৰি আৰু ওৰাং 4 next in which of the following district of Assam has major conservation of limestone অসমৰ তলৰ কোনখন জিলাত চূণশিলৰ প্ৰধান সংৰক্ষণ আছে মানে আটাইতকৈ বেছি চূণশিল পোৱা যায় অপশন নম্বৰ হ'ব কি কাৰ্বি আংলং আৰু ডিমা হাছাও কাৰ্বি আংলং আৰু ডিমা হাছাও ক'ত আছে অপশন নম্বৰ বি নেক্সট কুৱেশ্চন 47 which day is observed as rhino day গড় দিৱস হিচাপে কেতিয়া পালন কৰা হয় অপশন নম্বৰ 22 September 22 which day is celebrated as Assam Day in Assam অসম দিৱস কেতিয়া পালন কৰা হয় 2 ডিচেম্বৰ অসম ডে ইয়াত অপশন নম্বৰ বি ডিচেম্বৰ 2 বৰ্তমান অসমত how many development blocks are there in Assam at present অসমৰ টোটেল কিমান ডেভেলপমেন্ট ব্লক আছে অসমত হেয়া হ'ব কিমান 219 next চাবা how many gram panchayats are there in Assam at present total গাঁও পঞ্চায়ত কিমান আছে question number 50 2202 2202 হল এই পাঁচটা question বহুত ইম্পৰ্টেন্ট যিবোৰ মই কালেক্ট কৰিছো বিভিন্ন আসাম গভৰ্ণমেন্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা এক্সপ্লেনেশ্যন অলপ কেইটামান যিবোৰ কুৱেশ্যনত এক্সপ্লেনেশ্যনৰ দৰকাৰ আছে মই এক্সপ্লেনেশ্যন দিছো বা অলপ এক্সট্ৰা নোটছ দিছো এইবোৰ ওৱান লাইনাৰ জিকে হিচাপে তোমালোকে লিখিবা যেনেকে হাউ মেনি ডিস্ট্ৰিক্টস আৰ দেয়াৰ ইন বৰাকভেলী 3 এটা সিঙ্গল লাইনত লিখিবা 3 তেতিয়া কি হ'ব ৰিভিজন কৰিবলৈ তোমালোকৰ সহজ হ'ব য'ত বিচাৰি ফুৰিব নালাগে ইমানটা অপচন লিখিব নালাগে সিঙ্গল লাইনত লিখিবা টোটেল অইল ৰিফাইনাৰী 4 তাৰপিছত তলত চাৰিটা নাম লিখি থবা ঠিক তেনেকে বিটিসি এস্টাবলিশড এটা আজ দি ইকুৱেল সাইন দি তেনেকে লিখবা 2003 চনত কিমান শিডিউল 6 শিডিউলৰ আন্ডাৰত হেডকোৱাৰ্টাৰ বিটিসি ইকুৱেল সাইন দিবা কোকৰাঝাৰ টাউনত তারপর বিটিসি টোটাল ডিস্ট্রিক্ট কিমান 5 তার তলত নোটস এক্সট্রা লিখি থবা কি পাঁচখন ডিস্ট্রিক্ট কি ঠিক তেনেকৈ সিটিসি ফুল ফর্ম আস্তানি লিখিবা ক্ৰাছ টিয়াৰ কাৰ তেনেকে ওয়ান লাইনাৰ হিচাপে জিকে লিখিবা জিকেৰ এটা আসামৰ সেপাৰেট কপি বনাই লোৱা আসাম হিষ্ট্ৰীৰো দিম এতিয়া জিওগ্ৰাফি দি আছো এনেকে নোটস বনাই লবা লিখি যাবা ডেইলি ৰিভিজন কৰিবা এটা ভিডিও কৰাৰ পিছত ডেইলি ৰিভিজন কৰিবা চাবা এক্সাম লৈকে একদম ডাঙৰ নোটস বনি যাব এই গুটিখিনি পঢ়ি যাবা এক্সামত কমন পাবা কোৱেশ্চন ওকে আৰু মই টেলিগ্ৰাম চেনেল জয়েন কৰিবা মই লাহে তাতো মই কোৱেশ্চনছ মানে এই পঢ়াই যোৱা কোৱেশ্চনছ বোৰ মই এজ এ MCQs দিম তোমালোকে চাবা 100ত মানে যিমানটা দিম 100% কাৰেক্ট কৰিব পাৰা নাই মই দি থাকিম এতিয়া ভিডিওস বোৰ বনাই আছো লাহে মই এইবোৰ ভিডিওছৰ ওপৰতে তাত MCQs দিম ফৰ প্ৰেক্টিস পাৰপাস আৰু ইম্পৰ্টেন্ট টপিকস বোৰ দিম ভিডিওৰ চেনেল মই ডেসক্ৰিপচনত দিম আৰু বেলেগ মই ম্যাথছ আৰু ৰিজনিংৰ ভিডিও বনাম লাহে এইবোৰ তোমালোকে চাবা ওকে আৰু যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজতো পঢ়া শুনাৰ এটা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰি একেলগে থাকিবা সময় আছে এতিয়াও নেক্সট এডিআৰই হ'বলৈ বা আসাম পুলিচৰ এক্সাম হ'বলৈ পঢ়ি থাকা সিলেকশন মাষ্ট পাবা কষ্ট কৰিলে পাবা
অ'কে, তেতিয়াহ'লে থাকা, ভালে থাকা, সুস্থ থাকা, হেপী লাৰ্ণিং। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। অ'কে, বাই।